নমস্কাৰ আপোনালোককে স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেলে। আশা কৰোঁ আপোনালোকলে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ কাউন্সিলিঙৰ ফৰ্মৰ লিংকটো এক্টিভ হৈ গ'ল। তো আপোনালোকে নিশ্চয় BSc নাৰ্ছিঙৰ কাউন্সিলিঙৰ নটিচখন পাইছে। তো তাৰ ভিডিঅ' অলৰেডি দিয়া আছে, আপোনালোকে আমাৰ চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। তো লিংকটো ডেছক্ৰিপশ্যনত দিয়ে দিম। তো এতিয়া ইয়াতে কাউন্সিলিঙৰ লিংকটো এক্টিভ হৈ গৈছে। তো ইয়াতে কাউন্সিলিংটো আগষ্ট 12 তাৰিখৰ পৰা 12 আগষ্টৰ পৰা 17 আগষ্ট তাৰিখলৈকে হ'ব। তো আপোনালোকে এই পিৰিয়ডটোৰ ভিতৰত ইয়াতে কাউন্সিলিংটো অনলাইনৰ থ্ৰুদি কৰিব লাগিব। মানে আপোনালোকে SSUHSৰ ৱেবছাইটত কাউন্সিলিঙৰ লিংক দিয়া আছে। তো আমাৰ ৱেবছাইট eduationplus.com-তো ইয়াৰে লিংকটো দিয়া থাকিব। তো তাতো আপোনালোকে ডাইৰেক্টলি কৰিব পাৰিব। তো লিংকটোত আপোনালোকে কাউন্সিলিং কৰিব লাগিব। কাউন্সিলিং কৰাৰ পিছত আপোনালোকে কাউন্সিলিং কৰাৰ আগতে মানে যেতিয়া প্ৰিফাৰেন্স দিয়ে তাৰ আগতে এটা পে'মেণ্ট কৰিব লাগিব। তো আপোনালোকে কাউন্সিলিঙৰ কাৰণে 1000 টকা এটা ফিজ পে'মেণ্ট কৰিব লাগিব। তো এতিয়া আমি লগ ইন কৰি চাম বা কেনেকৈ আপোনালোকে কাউন্সিলিং কৰিব সেইটো আপোনালোকক দেখাই দিম। ইনষ্ট্ৰাকশ্যনবিলাক বা চিট কেপাচিটি সকলোবিলাকে দেখাই দিম। তো চিট কেপাচিটিৰো আহি গৈছে নটিচখন। তো আপোনালোকে কি ভুল কৰিব নালাগে সকলোবিলাক জনাই দিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকৰ কিবা সুধিব লগা আছে তেনেহ'লে আমাক ইনষ্টাগ্ৰামত জৰিয়তে সুধিব পাৰিব। ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বা ডাইৰেক্টলি আপোনালোকে ইনষ্টাগ্ৰামত হিৰক দিলীপ বৰ্মন বুলি চাৰ্চ কৰিলেও একাউণ্টটো পাই যাব। তো আপোনালোক ডাইৰেক্টলি ইনষ্টাগ্ৰামত থ্ৰুদি সুধিব পাৰিব। তেতিয়া আপোনালোকক মোবাইলৰ স্ক্ৰীণত লৈ গৈছোঁ। তো এই যিটো পোষ্ট আছে eduationplus.com-ৰ এই পোষ্টটোতে আপোনালোকে সকলোবিলাক ডিটেইলছ পাই যাব। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দিয়া আছে। তো কাউন্সিলিং 12 তাৰিখৰ পৰা 17 আগষ্ট তাৰিখলৈকে হ'ব। তো এইখিনিৰ ভিতৰত আপোনালোকে এইখিনি টাইমৰ ভিতৰত মানে 12 আগষ্টৰ পৰা 17 আগষ্টৰ ভিতৰত যিকোনো এদিনত আপোনালোকে ইয়াতে কাউন্সিলিংটো অনলাইনৰ থ্ৰুদি কৰিব পাৰিব। কেৱল আপোনালোকে ইয়াতে প্ৰিফাৰেন্সখিনি দিব লাগে আৰু ছাবমিট কৰিব লাগে আৰু পে'মেণ্টটো কৰিব লাগে। বাকী ফাইনেল চিলেকশ্যন লিষ্টটো 22 আগষ্ট তাৰিখে পাব্লিছ কৰিব। তো যিবিলাক কেণ্ডিডেটে চিলেক্ট হয়, তো চিলেক্ট হোৱা কেণ্ডিডেটবিলাকে 26 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত 26, 27, 28 তো কোনোবা এদিনত এডমিশ্যনটো ল'ব লাগিব। তো এডমিশ্যনটো কলেজত ল'ব লাগিব। তো এতিয়া আপোনালোকে ইয়াতে অফলাইন মানে কাউন্সিলিং কৰিব নালাগে, অনলাইন কাউন্সিলিং হ'ব। তো ইম্পৰ্টেণ্ট ডেটখিনি কৈ দিলোঁ। তো কিবা সুধিব লাগে থাকিলে ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। বাকী কাউন্সিলিঙৰ লিংকটো ইয়াতে দিয়া আছে। তো এপ্লিকেশ্যন ফৰ্ম ফৰ কাউন্সিলিং ইয়াতে হেৰত ক্লিক কৰিলে ডাইৰেক্ট SSUHSৰ ৱেবছাইটৰ কাউন্সিলিং লিংকলৈ ৰিডাইৰেক্ট কৰিব। তো কাউন্সিলিঙৰ নটিচখন দিয়া আছে, চিট মেট্ৰিক্স। তো আমাৰ ভিডিঅ' দিয়া আছে আৰু অফিচিয়েল নটিচখনো ডাউনলোড কৰিব পাৰিব। তো ইয়াতে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু মিনিমাম কিমান মাৰ্ক পালে আপোনালোকে কাউন্সিলিং কৰিব পাৰিব গভৰ্ণমেণ্টৰ কাৰণে ইয়াতে দিয়া আছে। হেৰত আপোনালোকে চাব পাৰিব। এতিয়া আমি এপ্লিকেশ্যন ফৰ্ম ফৰ কাউন্সিলিংটো ইয়াতে ক্লিক কৰিম। তো ইয়াতে বহুতৰে পেজটোত এই যিটো পেজ আছে বহুতৰে মানে দেখায় যে ইউৰ ডিভাইচ মানে মোবাইলটোৱে আপোনালোকৰ এইটো ৱেবছাইট একচেছ কৰিব নোৱাৰে তেনেকৈ আহে। তো কেনেকৈ এইটো আপোনালোকে ঠিক কৰিব, ইয়াতে যদি আপোনালোকৰ নট এলাউড আহে তেনেহ'লে ইয়াতে 3 ডটত ক্লিক কৰিব। তো আপোনালোক ক্ৰমত অ'পেন কৰি ল'ব। ক্ৰমত অ'পেন কৰাৰ পিছত আপোনালোকে SSUHS বা এইটো লিংক এডুকেশ্যন প্লাছৰ এইটো লিংকত আহি যাব। ইয়াতে 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ পিছত তলৰ ফালে ইয়াতে এটা ডেস্কটপ চাইট বুলি অপশ্যন আছে। তো এইটো এনাবল কৰি দিব। তাৰপিছত এই পেজটো আহি যাব। আৰু লেপটপ বা কম্পিউটাৰত ডাইৰেক্টলি এই পেজটো আহি যাব। কিন্তু মোবাইলত কিছুমানৰ এই পেজটো ডাইৰেক্টলি নাহে। তো নট এলাউড তেনেকৈ আহে। তো ইয়াতে আপোনালোকে ইয়াৰে কাউন্সিলিং ফিজটো দিবৰ কাৰণে ইয়াতে পে'মেণ্ট লিংক ফৰ প্ৰিফাৰেন্স ফ্ৰম ইয়াতে দিয়া আছে। তো ইয়াতে আপোনালোকে ফিজটো পে'মেণ্ট কৰিব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকে কাউন্সিলিঙৰ যিটো আপোনালোকে প্ৰিফাৰেন্স দিবৰ কাৰণে লগ ইন কৰিব লাগিব। তো এপ্লিকেশ্যন বা ইউজাৰ নেম আপোনালোকৰ SSUHSৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ যিখন এডমিট কাৰ্ড বা এপ্লিকেশ্যন ফৰ্ম আছে তাতে এপ্লিকেশ্যন নং বা ইউজাৰ নেমটো আছে। আৰু পাছৱাৰ্ডটো আপোনালোকে নিজে দিছিলে, সেইটো আপোনালোকে নিজে জানিব। আৰু ডেট অফ বাৰ্থটো দি কিনে লগ ইন কৰি ল'ব। কিবা কাৰণত পাছৱাৰ্ডটো পাহৰিলে আপোনালোকে যিটো BSc নাৰ্ছিঙৰ ৰিজাল্ট লিংক আছে বা এপ্লিকেশ্যন ফৰ্মৰ লিংক আছে তাত ফৰগট পাছৱাৰ্ড মাৰি কিনে আপোনালোকে চাই ল'ব পাৰিব। তো লগ ইন অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ প্ৰিফাৰেন্স পেজটো আহি যাব। তেতিয়া ইনষ্ট্ৰাকশ্যনখিনি চাই লওঁ। তো ইনষ্ট্ৰাকশ্যন দিয়া আছে ইয়াতে। তো কেণ্ডিডেটে নিজৰ একাউণ্টটো লগ ইন কৰিব লাগিব। তো আপোনালোকে কেনেকৈ লগ ইন কৰে কৈ দিলে এপ্লিকেশ্যন নং বা ইউজাৰ নেম পাছৱাৰ্ড ডেট অফ বাৰ্থ দি কিনে আপোনালোকে লগ ইন কৰিব লাগিব। তো আপোনালোকে কলেজবিলাকৰ কোড থাকিব। তো ইয়াতে কলেজৰ কোড দিয়া আছে। এই কোডবিলাক তাত আপোনালোকে প্ৰিফাৰেন্সত দিব লাগিব। প্ৰিফাৰেন্স দিয়াৰ পিছত সকলোবিলাক হোৱাৰ পিছত আপোনালোকে ফাইনেল ছাবমিট বা লক প্ৰিফাৰেন্স কৰি দিব লাগিব। তো কিছুমানৰ ছাবমিট প্ৰিফাৰেন্স থাকে, কেতিয়াবা লক প্ৰিফাৰেন্স তাৰপিছত ফাইনেল ছাবমিট কৰি দিব লাগিব। তো এনেকৈ থাকিব। তাৰপিছত ইয়াতে প্ৰিফাৰেন্স 1 তো আপোনালোকে মিনিমাম এখন কলেজৰ প্ৰিফাৰেন্স দিব লাগিব। আৰু মেক্সিমাম আপোনালোকে 5খন কলেজত দিব পাৰিব। টোটেল 5খন কলেজে আছে। তো ইয়াতে দিয়া আছে। তো আপোনালোকে ফাৰ্ষ্ট পে'মেণ্টটো কৰি দিলে। পে'মেণ্টটো কৰাৰ পিছত আপোনালোকে
ইয়াতে ডাইৰেক্টলি পেমেণ্টৰ ৰিচিপ্টখন আপোনালোকে ৰাখি থৈ দিব। তাৰপিছত লগ ইন কৰি কেনে উইথিন 10 মিনিটছ, তো 10 মিনিটৰ ভিতৰত লগ ইন কৰা, 10 মিনিটৰ ভিতৰত আপোনালোকে প্ৰিফাৰেঞ্চ আপোনালোকে ছাবমিট কৰি দিব লাগিব। আপোনালোকে কিবা কাৰণত প্ৰিফাৰেঞ্চটো চেঞ্জ কৰিব বিচাৰিলে তো চেঞ্জ কৰিব পাৰিব ডিলিট অপশ্যন, কিন্তু এবাৰ ফাইনেল ছাবমিট কৰাৰ পিছত ইয়াৰ প্ৰিফাৰেঞ্চ বা কোনো ধৰণৰ এডিট কৰিব নোৱাৰে। তো আপোনালোকে যেতিয়া আপোনালোকে মানে ইয়াতে প্ৰিফাৰেঞ্চ দিয়ে কেয়াৰফুলি ভালকৈ চাই চিন্তি আপোনালোকে প্ৰিফাৰেঞ্চটো দিব। কিবা কাৰণত এবাৰ ফাইনেল ছাবমিট কৰাৰ পিছত ইয়াতে এডিট অপশ্যন নাই, তো লক প্ৰিফাৰেঞ্চ বটনৰ পিছত এডিট অপশ্যন নাই। তো আপোনালোকৰ ইয়াতে হেল্পলাইন নং দিয়া আছে আৰু ইয়াতে কলেজৰ নাম দিয়া আছে। তো ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী, ইয়াৰে প্ৰিফাৰেঞ্চ কোডটো 301। তো 301 যদি আপোনালোকে 1 নম্বৰত দিয়ে তেনেহ'লে আপোনালোকৰ প্ৰিফাৰেঞ্চ যিখন GMCৰ BSc নাৰ্ছিং কলেজ আছে তাক প্ৰথমতে প্ৰিফাৰেঞ্চ দিয়া হ'ব। মানে 30 ইয়াতে কোডবিলাক দিয়া আছে, যিখন কলেজৰ কোড প্ৰথমতে দিয়ে তো সেইখন মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব, মানে আপোনালোকে দিয়া যাব তেনেকুৱা আৰু। নেক্সট BSc নাৰ্ছিং কলেজ যিখন আপোনালোকৰ ডিব্ৰুগড়ত আছে সেইখনৰ কোডটো হৈছে 302, শিলচৰৰ কোডটো হৈছে 303, তাৰপিছত যোৰহাটৰ কোডটো 304 আৰু কোকৰাঝাৰৰ কোডটো 305। তো আপোনালোকৰ নিয়াৰেষ্ট কলেজ যিখন আছে তো সেইখন আপোনালোকে প্ৰিফাৰেঞ্চ দিব পাৰিব। তো ইয়াৰে যিটো কোড আপোনালোকে প্ৰথমতে দিয়ে সেই কলেজখনক প্ৰথমতে প্ৰিফাৰেঞ্চ দিয়া যাব। তো আপোনালোকে নিজে নিজৰ মতে প্ৰিফাৰেঞ্চটো দি ল'ব। যদি আপোনালোকে অসম ফিচাৰৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব বিচাৰিলে জইন হ'ব পাৰিব। তো ইয়াতে ফাষ্টেষ্ট এণ্ড মষ্ট একুৰেট এডমিশ্যন নটিচ, কাউন্সেলিং নটিচ এইবিলাক নটিচ দিয়া হয়। এই গ্ৰুপটো 24/7 অন থাকিব। তো টাইম টু টাইম আপডেটবিলাক পাব আপোনালোকে। দিলে কনফিউজন। তো গাইডেড বাই এক্সপিৰিয়েঞ্চ ষ্টুডেণ্ট। তো কাউন্সেলিং বা এডমিশ্যনৰ টাইমত বহুতে মিষ্টেক কৰে, তো আপোনালোকে যাতে এই মিষ্টেকবিলাক নকৰে, কিবা সুধিব লগা থাকিলে পূৰা এনি টাইম সুধিব পাৰিব। তো এই গ্ৰুপটো পেইড গ্ৰুপ হয়, তো 79 ৰুপিজ হয়। তো জইন হ'বৰ কাৰণে হোৱাটছআপ নম্বৰ দি আছে, হোৱাটছআপত কণ্টেক্ট কৰিব। অসম ফিচাৰৰ ফ্ৰী গ্ৰুপো আছে, কিন্তু ফ্ৰী গ্ৰুপবিলাক লিমিটেড হয়, কিন্তু পেইড গ্ৰুপটো আপোনালোকে এডভান্স পাব। তো জইন হ'ব বিচাৰিলে আপোনালোকৰ ইচ্ছা। বাকী আপোনালোকক দেখাই দিওঁ পে'মেণ্টটো আপোনালোকে কেনেকৈ কৰিব লাগিব। পে'মেণ্ট লিংকত ক্লিক কৰিব, তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। তো আপোনালোকে ইয়াতে আপোনালোকৰ নিজৰ নাম, তাৰপিছত ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, ইমেইল ID, তাৰপিছত ইয়াতে এপ্লিকেশ্যন ID যিটো খুজিছে আপোনালোকে অনলাইন এপ্লাই কৰোঁতে যিটো এপ্লিকেশ্যন নম্বৰ আছে সেইটো দি দিব। আৰু ইয়াতে কলেজ বা ইনষ্টিটিউট নেম ইফ এপ্লিকেবল, ইয়াতে আপোনালোকে কোনো ধৰণৰ একোৱে দিব নালাগে। তো বহুতে আপোনালোকে যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ GMC দি দিয়ে, বহুতে ইয়াতে GMC দি দিয়ে। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কলেজখনে বহুতে দি দিয়ে, কিন্তু ইয়াতে একোৱে দিব নালাগে, এপ্লিকেশ্যন ID লৈকে দিব। তো এইটো কম্পালচৰি নহয়, এপ্লিকেশ্যন IDটো কম্পালচৰি নহয়, কিন্তু আপোনালোকে এপ্লিকেশ্যন IDটো দি দিব। তো কলেজ বা ইনষ্টিটিউট নেমটো আপোনালোকে দিব নালাগে। তো একাডেমিক ছিজন 2025-26 হ'ব। নেক্সট কোৰ্চ নেম, ইয়াতে আপোনালোকে BSc নাৰ্ছিং বুলি লিখি দিব। নেক্সট ইয়াতে দিছে চিলেক্ট পাৰপাছ কোৰ্চ এক্সাম, ইয়াতে দিয়া আছে। তো আপোনালোকে ইয়াতে BSc নাৰ্ছিং অপশ্যনটো ক্লিক কৰি দিব। আৰু ইয়াতো কোৰ্চটো আপোনালোকে নিজে লিখি দিব, BSc নাৰ্ছিং বুলি লিখি দিব। আৰু ফিজটো কিমান আহি গ'ল, 1000 টকা। নেক্সট পে অনলাইনত ক্লিক কৰিব লাগিব। তো পে অনলাইনত ক্লিক কৰাৰ পিছত আপোনালোকে পে'মেণ্টটো কৰাৰ পিছত ৰিচিপ্ট এখন আহিব। তো ৰিচিপ্টখন কেনেকৈ ডাউনলোড কৰিব, পে'মেণ্ট ৰিচিপ্টত যোৱাৰ পিছত আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো দি ভিউ প্ৰিভিয়াছ ৰিচিপ্টত পে'মেণ্টৰ ৰিচিপ্টখন আপোনালোকে ডাউনলোড কৰি ল'ব। তো আপোনালোকে সকলোবিলাক বুজি পালে, তো লগ ইন কৰি কিনে প্ৰিফাৰেঞ্চবিলাক দি দিব। বাকী কিবা বুজি নাপালে আমাক ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব, ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। নেক্সট চিট মেট্ৰিক্স, চিট কেপাচিটি ইয়াতে দিয়া আছে। আমি অলৰেডি চিট কেপাচিটিৰ ভিডিঅ' বনাই থৈছোঁ, তো ইয়াতে চিট কেপাচিটিখিনিও চাই লওঁ। তো এই যি চিট কেপাচিটিখিনি আছে, চিট কেপাচিটিৰ ভিডিঅ' এইটো অলৰেডি বনোৱাই আছে। তো এই নটিচখন কোনে দিছে চাব পাৰে, প্ৰফেচৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, কিন্তু SSUHSতে এইখন নটিচ আছে। তো টোটেল চিট 345টা চিট আছে। তো GMCH গুৱাহাটীত আছে 75টা, ডিব্ৰুগড়ত 75, শিলচৰত 75, বাকী যোৰহাটত 60টা আৰু কোকৰাঝাৰত 60টা। তো ইয়াৰে 345ৰ 15টা চিট নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ কাৰণে আছে, যিকেইটা চিট গুৱাহাটীত আছে তো GMCHত। তো ইয়াতে ষ্টেট অসমৰ ষ্টুডেণ্টৰ কাৰণে 330টা চিট আছে। তো ইয়াতে চাব পাৰে আপোনালোকে গুৱাহাটীত 75টা চিট আছে, কিন্তু অসমৰ ষ্টুডেণ্টৰ কাৰণে 60টা। এনে নৰ্মেলি 75টাই চিট আছে, কিন্তু অসমৰ ষ্টুডেণ্টৰ কাৰণে 60টা আৰু বাকী 15টা কি হ'ল, 15টা নৰ্থ ইষ্টৰ ষ্টুডেণ্টৰ কাৰণে আছে। বাকী আপোনালোকে চাব পাৰে বাকী ঠিকে আছে, 75 AMC SMC 75, বাকী যোৰহাট আৰু কোকৰাঝাৰ 60টা আছে। তো ইয়াতে বাকীবিলাকৰো দি আছে। জেনেৰেলৰ কাৰণে 130টা চিট বা আনৰিজাৰ্ভৰ কাৰণে 136টা চিট আছে। তাৰপিছত EWSৰ কাৰণে 33,
SCৰ কাৰণে 23টা চিট আছে, ST প্লেনৰ কাৰণে 10% মানে 33টা চিট আছে, ST হিলছৰ কাৰণে 16টা চিট, OBCৰ কাৰণে 82টা চিট আছে। ফিজিকেলি হেণ্ডিকেপৰ কাৰণে 5% ৰিজাৰ্ভেশ্যন আছে। তো নিজৰ কোটা যিটো কেটেগৰী সেই কেটেগৰীটোত 5% ৰিজাৰ্ভেশ্যন ফিজিকেলি হেণ্ডিকেপৰ কাৰণে আছে। তো ইয়াতে এটা কথা হৈ গ'ল, তো আনৰিজাৰ্ভ বা জেনেৰেল যিটো আছে, যদি আপোনালোকৰ মাৰ্ক ভাল আছে তেনেহ'লে আপোনালোক আনৰিজাৰ্ভত সোমাই যাব। ছাপ'জ মই ধৰিলোঁ যিকোনো এক্সাম্পল 1ৰ পৰা 50 হ'ব পাৰে, বা 1ৰ পৰা 50 বা 1ৰ পৰা 10 ৰেংক তেনেকৈ ধৰি ল'লোঁ আৰু। তো সিহঁতে যদি জেনেৰেল কেটেগৰী নহয়ও বেলেগ কেটেগৰীৰ হয় তেনেহ'লে সিহঁতে আনৰিজাৰ্ভতে সোমাই যাব। আনৰিজাৰ্ভত মানে টপ কেটেগৰী টপ ৰেংকত থকাবিলাক আনৰিজাৰ্ভত সোমাই যায়। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আপোনালোকে কিবা বুজি নাপালে ইনষ্টাগ্ৰামত ধৰিব পাৰিব, আৰু কিবা ইয়াৰে ওপৰত নতুন টপিকত ভিডিঅ' আনিব লাগিলে আমি লৈ আহিম। বাকী আপোনালোকৰ কিবা ডাউট থাকিলে সুধিব। বাকী এই ভিডিঅ'ত এইখিনিয়ে। আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।